কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিনন্দন অনুষ্ঠান বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় 1983 চনৰ ছাত্ৰসকলৰ গোট বান্ধৰ জৰিয়তে জনোৱা হয় অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ ৰীতা বসুমতাৰী সমিতিৰ সভাপতি সত্যেন কুমাৰ চৌধুৰী কাৰ্যকৰী সভাপতি ফৰিদ আহমেদৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় অসমৰ প্ৰথমখন চৰকাৰী বিদ্যালয় আমাৰ এই বিদ্যালয়খনৰ বয়স এতিয়া 190 বছৰ আৰু এইবাৰ যিটো হাইস্কুল মেট্ৰিক পৰীক্ষা আছিল এই মেট্ৰিক পৰীক্ষাত বহু বছৰৰ পিছত বিদ্যালয়খনে যথেষ্ট ভাল ৰিজাল্ট কৰিছে কাৰণ 38 গৰাকী পৰীক্ষাৰ্থী আছিল তাৰ ভিতৰত 32 গৰাকীয়ে প্ৰথম স্থান লাভ কৰিছে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 6 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 8 গৰাকীয়ে ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তাৰ কাৰণে তেওঁলোকক অভিনন্দন জনাবৰ কাৰণে এই অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ আৰু আমি প্ৰাক্তন ছাত্ৰ সমিতিয়ে যোৱা ভালেকেইটা বছৰ ধৰি বিদ্যালয়খনৰ